হয় নিশ্চিতভাৱে হিমাকে ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে আজি দিনজোৰা কাৰ্যসূচীৰে 515 সংখ্যক চিলাৰায় দিৱস উদযাপন কৰি থকা হৈছে। আৰু মই এই মুহূৰ্তত উপস্থিত আছো বঙাইগাঁও জিলাৰ যোগীগড় পাৰ খৰাগাঁও যি ৰাজহুৱা খেলপথাৰ আছে, ৰাজহুৱা খেলপথাৰত উপস্থিত আছো। আৰু ৰাজহুৱা খেলপথাৰত ইতিমধ্যে কোচ ৰাজবংশীৰ যি ঐক্য মঞ্চ আছে আৰু আকাশৰ যি কেন্দ্ৰীয় সমিতি আছে আৰু খৰগাঁওবাসী ৰাইজে আজি দিনজোৰা কাৰ্যসূচীৰে চিলাৰায় দিৱস উদযাপন কৰি থকা হৈছে। আৰু এই মুহূৰ্তত সাংস্কৃতিক যি সমাৰোহ, এই সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হৈছে। আৰু সাংস্কৃতিক সমাৰোহত ইতিমধ্যে কোচ ৰাজবংশীকে আদি কৰি বড়ো ৰাভা আদি কৰি বিভিন্ন জনগোষ্ঠীৰ যি নৃত্য আছে সেই নৃত্য ইতিমধ্যে প্ৰদৰ্শন কৰিছে। আৰু এই মুহূৰ্তত থিয়া নাম চলি আছে। আৰু মোৰ সৈতে এই মুহূৰ্তত আকাশৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বলৰাম বৰ্মনে আছে। বলৰাম বৰ্মনৰ পৰা জানিব বিচাৰিছো যে আজি দিনজোৰা কাৰ্যসূচীৰে আপোনালোকে চিলাৰায় দিৱস উদযাপন কৰিছে আৰু খন্তেক পিছতে এইখন মঞ্চতে অসমৰ মন্ত্ৰী পীযুষ হাজৰিকা আহি উপস্থিত হ'ব। আৰু বিশেষকৈ আপোনালোকৰ জনজাতিকৰণৰ যিটো বিষয়বস্তু আছিল সেই বিষয়বস্তুটো কিন্তু আজি কেনেধৰণে উপস্থাপন কৰিব, কি ক'ব? চাওক, আমি সদৌ কোচৰ ছাত্ৰ সন্থাৰ লগতে কোচ ৰাজবংশী ঐক্য মঞ্চৰ আৰু বঙাইগাঁও জিলা কোচৰ ছাত্ৰ সন্থা আৰু খৰগাঁওবাসী ৰাইজৰ সহযোগত আমি এদিনীয়া কাৰ্যসূচীৰে বিশ্বময় চিলাই দিৱস আমি উদযাপন কৰিব লৈছোঁ। আপোনালোকে ইয়াত দেখিবলৈ পাইছে ৰাতিপুৱাৰ পৰাই প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ আজি নৃত্য ইয়াত প্ৰদৰ্শন কৰা হৈছে। আমি এইটো বিচাৰোঁ নৰনাৰায়ণ চিলাৰায়ৰ যিটো ৰাজ্য, সেই মিলন ভূমিত প্ৰত্যেকটো জাতি জনগোষ্ঠী যে সমন্বয়ে ৰক্ষা কৰি চলিব পাৰে তাৰে আমি পটভূমি আমি দেখুৱাৰ কাৰণে এইটো চেষ্টা কৰিছোঁ। ইয়াত প্ৰত্যেকটো জনগোষ্ঠীৰ আজি নৃত্য প্ৰদৰ্শন কৰা হৈ আছে। আমি এটা কথা ক'ব বিচাৰিছোঁ, চিলাৰায়ন যিটো আজি চিলাৰায় দিৱস আমি উদযাপন কৰোঁ কেৱল কোচ ৰাজবংশী সমাজতহে উপলব্ধ হৈ থাকে। সেইকাৰণে অসম চৰকাৰক ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক এটা কথা ক'ব বিচাৰিছোঁ, চিলাৰায় কেৱল অসমৰে নহয়, কোচ ৰাজবংশী সকলো নহয়, চিলাৰায় হৈছে অসমৰ স্বাভিমান, ভাৰতবৰ্ষৰ স্বাভিমান। কিন্তু এই এটা মহান বীৰক যে যি ধৰণে আজি ব্যৱস্থা কৰিব লাগিছে সেইটো ব্যৱস্থা কৰি আমি দেখিবলৈ পোৱা নাই। সেইকাৰণে আমি আহ্বান কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যাতে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ কাৰণত চিলাৰায়ক যাতে দিৱস দিল্লীত বিদেশতো যাতে পাতিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগে। আৰু এটা কথা কওঁ, চিলাৰায়ৰ যি মহান আদৰ্শ, সেই আদৰ্শবিলাক যদি আমি গাঁৱে গাঁৱে যদি সোমাই যাওঁ, গাঁৱৰ সমাজৰ কেতিয়াও ক্ষতি হ'ব নোৱাৰে। তেনেকৈ এটা ভাল পদক্ষেপ মহান ব্যক্তিজনক হয় খাদিমুল হুছেইন, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।